যদি আপুনি ৰেগুলাৰ কেঁচা নহৰু খায় কি হ'ব। আজিকালি পলিউশ্যন, ষ্ট্ৰেছ আৰু ফাষ্ট ফুডৰ পৰা আমাৰ হেল্থ বেয়া হৈ গৈ আছে। হাৰ্ট প্ৰব্লেম, উইক ইমিউনিটি আৰু ডাইজেশ্যন খুব কমন প্ৰব্লেম। লাখ লাখ মানুহ বা ক'ব পাৰে প্ৰত্যেক ঘৰৰ মানুহ মেডিচিনৰ ওপৰত ডিপেণ্ডেণ্ট। কেনেকুৱা হয় যদি ঘৰতে থকা এবিধ আহাৰ এই সকলো প্ৰব্লেম ছল্ভ কৰিব পাৰে। হয়, ঠিকেই শুনিছে, এইটো একেবাৰে সঁচা কথা। এবিধ আহাৰ, যি আহাৰ আমাৰ কিটচেনতে আছে, যি আহাৰ আয়ুৰ্বেদৰ এক খাজানা, এক ট্ৰেজাৰ। কিয় খাব লাগে এই আহাৰ? ইয়াৰ বহুত বেনিফিট আছে। ডায়েবেটিছ কণ্ট্ৰল, ডিটক্স, এনাৰ্জি বুষ্ট, পেটৰ গেছ, বদহজম, কনষ্টিপেশ্যন, মেটাবলিজম বুষ্ট, ব্লাড প্ৰেছাৰ, কলেষ্ট্ৰল, হাৰ্ট এটেক, আৰ্টেৰিজ ক্লিন। ইয়াত থকা এলিচিন নামৰ কম্পাউণ্ডে আমাৰ ইমিউনিটি বুষ্ট কৰাত হেল্প কৰে। ইমিউনিটি যেতিয়া আমাৰ ঠিকে থাকিব তেতিয়াহ'লে আমাক কোনো অসুখে সহজতে এটেক কৰিব নোৱাৰে। ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব, কোন সময়ত কৰিব আৰু কিমান পৰিমাণত কৰিব। ইয়াৰ ব্যৱহাৰ বেছি পৰিমাণত কৰিলেও বেয়া, এটা কোৱান্টিটিত ইয়াৰ ব্যৱহাৰ কৰিব লাগে। আৰু কিছু লোক আছে তেওঁলোকে এই আহাৰ খাব নালাগে। আৰু কিছু লোকে এই আহাৰ যদি খাব বিচাৰে ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব। গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম। খুব ভালকৈ চাব, যদিহে আপুনি সুস্থ হৈ থাকিব বিচাৰিছে আৰু যদি বিচৰা নাই সুস্থ হৈ থাকিবলৈ, ভিডিঅ'টো যদি আপুনি লাইটলি লয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে নাচালেই মই ভাল পাম। আজি ক'ব বিচাৰিছোঁ মেডিচিনেল নহৰুৰ বিষয়ে কিছু কথা। কেঁচা নহৰু, ইয়াৰ আচৰিত মেডিচিনেল গুণৰ বিষয়ে আজি আমি জানিম। আমাৰ আহাৰত এনেকুৱা কিছু আহাৰ থকা দৰকাৰ যিবোৰে আমাৰ সুস্থ আৰু দীঘলীয়া জীৱনৰ কাৰণ হ'ব পাৰে। তেনেকুৱা এবিধ বস্তু হৈছে নহৰু, যিটোক আমি ক'ব পাৰোঁ হাৰ্বেল ৱাণ্ডাৰ ড্ৰাগ। কিয় খাব লাগে নহৰু? প্ৰাচীন সভ্যতাৰ যিবোৰ দেশ আছে লাইক বেবিলন, মিছৰ, গ্ৰীক, ৰোম, চীন, ইণ্ডিয়া, এইবোৰ বিখ্যাত প্ৰাচীন সভ্যতাৰ মানুহে সুস্থ হৈ থকাৰ কাৰণে নহৰু ব্যৱহাৰ কৰিছিল। তেওঁলোকে নহৰু খাইছিল, কিন্তু কিয় খাইছিল সেই বিষয়ে তেওঁলোকে জনা নাছিল। আৰু তেওঁলোক সদায় সুস্থ হৈ আছিল, কোনো অসুখে তেওঁলোকক এটেক কৰিব পৰা নাছিল। কিন্তু এতিয়াৰ মডাৰ্ণ চায়েন্সে কয় নিঃসন্দেহে নহৰু এবিধ হাৰ্বেল ৱাণ্ডাৰ ড্ৰাগ। নহৰু সাংঘাতিক ধৰণে ঔষধি গুণেৰে ভৰপূৰ। কেঁচা নহৰু বাকলি গুচাই কেঁচাকৈ চোবাই খালে ইয়াৰ পৰা ছালফাৰ কম্পাউণ্ড তৈয়াৰ হয়, আৰু এই ছালফাৰ কম্পাউণ্ডে আপোনাৰ সুস্থ হৈ থকাৰ কাৰণ হ'ব পাৰে। ইম্পৰ্টেণ্ট ছালফাৰ কম্পাউণ্ড যি নহৰুত থাকে সেয়া হৈছে এলিচিন, ডায়েলাইল, ডাইছালফাইড, এছ-এলাইল আৰু চিছটিন। ইয়াৰ উপৰিও ইয়াত আৰু আছে ভাইটামিন চি, ভাইটামিন B1 আৰু ভাইটামিন B6, আৰু আছে ভৰপূৰ মিনাৰেল লাইক মেংগানিজ, চেলেনিয়াম, কেলছিয়াম, কপাৰ, পটেছিয়াম, ফছফৰাছ আৰু আইৰণ। যদি আপুনি ৰেগুলাৰ কেঁচা নহৰু খায় কি হ'ব? ই আপোনাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰিব। সম্পূৰ্ণ সুস্থ হৈ থাকিবলৈ আপোনাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰিব লাগিব। এক ষ্টাডিৰ পৰা জনা যায় যদি আপুনি ৰেগুলাৰ 3 মাহ কেঁচা নহৰু খায় তেতিয়াহ'লে চৰ্দি, কাহ, ঠাণ্ডা আৰু ফ্লু এইবোৰ প্ৰতিৰোধ ক্ষমতা বহু গুণে বাঢ়ি যাব। ষ্টাডিৰ পৰা এইটোও জনা গৈছে কিছু মানুহে প্ৰায় সদায় কেঁচা নহৰু খায় আৰু তেওঁলোক সদায় কাৰণে সুস্থ হৈ থাকে। তেওঁলোকৰ ইমিউন ছিষ্টেম সাংঘাতিক ধৰণে ষ্ট্ৰং। কোনো অসুখে তেওঁলোকক সোনকালে এটেক কৰিব নোৱাৰে। কেঁচা নহৰুৰ আৰু বহুত বেনিফিট আছে। ৰেগুলাৰ কেঁচা নহৰু খালে তেজৰ বেড কলেষ্ট্ৰল মানে LDL কলেষ্ট্ৰল কমি যাবলৈ ধৰিব। হাই BP, হাৰ্ট ডিজিজ আৰু হাৰ্ট এটেকৰ কাৰণ এই LDL কলেষ্ট্ৰল। নহৰু খালে সহজতে এই অসুখবোৰৰ পৰা বাচি থাকিব পৰা যায়। আৰু কেঁচা নহৰুৱে তেজ পাতল কৰি ৰখাত হেল্প কৰে। হাৰ্টৰ প্ৰব্লেম থকাসকলক ডেইলি এটাকৈ এস্পিৰিন খাবলৈ ছাজেষ্ট কৰা হয়। জানক কি কৰে এই এস্পিৰিনে? এই এস্পিৰিনে তেজ পাতল কৰি ৰখাত হেল্প কৰে, আৰু সেই একেই কাম নহৰুৱে কৰে। কেঁচা নহৰুৱে নেচাৰেল এণ্টিবায়'টিকৰ কামো কৰে। ইয়াত আৰু আছে বহুত পৰিমাণত এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰ বহুত হাৰ্মফুল এলিমেণ্টৰ পৰা বচাই ৰাখে। ইয়াৰ উপৰিও কেঁচা নহৰুৱে এক পাৱাৰফুল ডিটক্স হিচাপে কাম কৰে। সাধাৰণতে আজিকালিৰ পৰিৱেশত আমি যি খাই থাকোঁ, যিমান সাৱধান হ'লেও কেমিকেল বা বেয়া আহাৰ পেটলৈ যোৱাৰ পৰা আমি বাচিব নোৱাৰোঁ। আৰু এইবোৰেই কাৰণ মানুহৰ হেল্থ বেয়া হৈ গৈ আছে। আজিকালি শৰীৰ ডিটক্স কৰিবই লাগে অলপ দিনৰ পিছে।
সো সহজতে শৰীৰৰ অদৰকাৰী বস্তুবোৰ বাহিৰ কৰিবলৈ নহৰু খোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে সো কেঁচা নহৰুৱে এবিধ পাৱাৰফুল ডিটক্স হিচাপে কাম কৰে আমাৰ লেডিজসকলৰ এটা বয়সৰ পিছত এষ্ট্ৰজেন হৰমন কমি গৈ থাকে আৰু যেতিয়া এষ্ট্ৰজেন হৰমন কমি গৈ থাকে মহিলাসকলৰ হাড় উইক হৈ ক্ষয় হ'বলৈ ধৰে এই প্ৰব্লেমৰ পৰা বাচিবলৈ কেঁচা নহৰু খুবেই ইম্পৰ্টেণ্ট এই কেঁচা নহৰু খালে অস্টিঅপৰচিছৰ পৰা আপুনি বাচিব পাৰে আমি সকলোৱে সুস্থ আৰু দীৰ্ঘ জীৱন বিচাৰোঁ সো আজিৰ পৰা ডেইলি এফুটা বা দুফুটা কেঁচা নহৰু খোৱাটো কৰক ৰাতিপুৱা খালী পেটত বা যিকোনো সময়ত খাব পাৰে কেনেকৈ খাব নহৰু কেইফুটা গুচাই পেলাই কামুৰি কামুৰি চুবাই খাব তাৰপিছত কুহুমীয়া পানী গিলাচ খাই দিব বা নৰ্মেল ৰুম টেম্পাৰেচাৰ পানী হ'লেও খাই দিব পাৰে এতিয়া জানক নহৰু খোৱাৰ সাৱধানতা কিছু লোকে নহৰু খাব নালাগে আৰু কিছু লোকে খোৱাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ ল'ব পাৰে আৰু কিমান পৰিমাণত কেনেকৈ খাব সেইটো জানি লওক এচিডিটি আলচাৰ আৰু গেষ্ট্ৰিকৰ প্ৰব্লেম থকা সকলে খালী পেটত নহৰু নাখাব ৰাতি নাখাব টোপনিত হাৰ্ম হ'ব পাৰে ডাইজেশ্যন বেয়া হ'ব পাৰে আৰু গেছ হ'ব পাৰে ইয়াৰ উপৰিও প্ৰেগনেন্সি অৱস্থাত নাখাব লো বিপি থকা সকলে নহৰু খাব বিচাৰিলে ডক্টৰৰ পৰামৰ্শ লৈ ল'ব ডেইলি এফুটা বা দুফুটা নহৰুতকৈ বেছি নহৰু নাখাব এইখিনি আছিল নহৰু খোৱাৰ সাৱধানতা সো এইখিনি আছিল আমাৰ আজি নহৰুৰ উপকাৰিতাৰ বিষয়ে কথা নহৰু খাওক আৰু সুস্থ হৈ থাকক এনেকুৱা সৰু সৰু কথাবোৰে ডাঙৰ ডাঙৰ প্ৰব্লেম সলভ কৰিব পৰা ভিডিঅ' আমাৰ চেনেলত পাই থাকিব সৰু সৰু কথা কিন্তু বহুত ডাঙৰ ডাঙৰ সলিউশ্যন আপোনাক দি যাব পাৰে সুস্থ হৈ থাকিবলৈ আমি মেডিচিনৰ ওপৰত যে ডিপেণ্ড কৰিবই লাগিব তাৰ কোনো কথা নাই এটা কথা আপোনালোকে ভাবি চাব মেডিচিন খাই কেইজন মানুহ সম্পূৰ্ণ সুস্থ হৈছে সো আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব কাৰণ চেনেলত এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকে পাই থাকিব যিবোৰ নেচাৰেল আহাৰ খাই আপুনি সুস্থ হৈ থাকিব পাৰে বছৰ বছৰ ধৰি আপুনি সুস্থ হৈ থাকিব পাৰে কাৰণ এইবোৰ আহাৰৰ বিষয়ে আয়ুৰ্বেদে বহুত বছৰ আগৰ পৰাই কৈ গৈছে আৰু আজিকালি মডাৰ্ণ সায়েন্সেও কয় যে নেচাৰেল আহাৰত ভৰপূৰ মেডিচিনেল গুণ থাকে যিবোৰ আহাৰ খালে আমি সুস্থ হৈ থাকিব পাৰোঁ আমি বহুত প্ৰশ্ন পাই থাকোঁ যে এইটো প্ৰব্লেম হ'লে কি সলিউশ্যন কৰিম সেইটো প্ৰব্লেম হ'লে কি সলিউশ্যন কৰিম সো আমাৰ চেনেলত বহুত ভিডিঅ' অলৰেডি দিয়া হৈ গৈছে আৰু প্ৰায় সকলো প্ৰব্লেমৰ সলিউশ্যন আমাৰ চেনেলত পাব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিব যিবোৰৰ প্ৰব্লেম আপোনালোকৰ অলৰেডি আছে এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিব সো সদায় আমাৰ চেনেলৰ লগত থাকক আৰু সুস্থ সবল হয় সুখেৰে জীৱন কটাওক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যিসকল নতুনকৈ আহিছে চেনেললৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহ'লে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব নিজৰ বহুত যত্ন লওক সদায় সুস্থ সবল আৰু সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল